গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ 2025 জুলাই মাহৰ 15 তাৰিখ আৰু অসমীয়া আহাৰ মাহৰ 30 তাৰিখ। আজি তিথি পঞ্চমী, পক্ষ কৃষ্ণপক্ষ। আজিৰ জন্মৰাশি হৈছে কুম্ভ ৰাশি। আজিৰ দিনটোত সূৰ্য উদয় হ'ব 4:44 আৰু সূৰ্য অস্ত যাব 6:13। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে আবেলিৰ সময়ত অলপ আৰাম কৰক। মা দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। শিশুসকল অধিক সময় একেলগে থাকিব বিচাৰিব, কিন্তু সিহঁতৰ ব্যৱহাৰ সহযোগী আৰু বুজাবুজিৰে ভৰা হ'ব। একপক্ষীয় ভাল লগা আপোনাৰ মন ভাঙিব পাৰে। অফিচত হোৱা পৰিৱৰ্তনে আপোনাক অৱশেষত লাভ কৰাত সহায় কৰিব। পাৰ্কত ঘূৰি থাকোঁতে আপোনাৰ এনে এজন ব্যক্তিৰ লগত দেখা হ'ব, যাৰ লগত অতীতত আপোনাৰ মতভেদ আছিল। বৈবাহিক জীৱনৰ কিছুমান দায় দোষ থাকি যায়। আজি আপুনি এইবোৰৰ সন্মুখীন হ'ব পাৰে। এটা মসৃণ আৰু সহজ প্ৰেম জীৱনৰ বাবে নাৰিকল আৰু 7টা কাঠবাদাম যিকোনো ধাৰ্মিক স্থলত দান কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আনন্দিত হৈ যাওক, কাৰণ আপোনাৰ ভাল দিন আহি আছে আৰু নিজৰ মাজত অতিৰিক্ত উৰ্জাৰ অনুভৱ কৰিব। আপোনাৰ যধে মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা দেউতা চিন্তিত হ'ব পাৰে আৰু সেইবাবে আপুনি তেখেতসকলৰ খঙৰ চিকাৰ হ'ব পাৰে। পাৰিবাৰিক মৰ্চাত সকলো বস্তু ভালভাৱে গৈ থাকিব আৰু আপোনাৰ যোজনাসমূহৰ বাবে আপুনি পূৰ্ণ সহযোগ লাভ কৰিব। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰভাৱে ভাল পায়। আপোনাৰ প্ৰফেচনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আজি আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে। যিমান দূৰ সম্ভৱ এইবোৰ কথা গুৰুত্ব সহকাৰে নল'ব। অৰ্থ লাভৰ বাবে গা ধোৱা পানীত গংগাজল মিহলাই ল'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভাগ্যৰ ওপৰত ভৰসা কৰি বহি নাথাকিব। আপোনাৰ স্বাস্থ্য আৰু জীৱন ভাল কৰিবলৈ হ'লে আপুনি নিজে কষ্ট কৰিব লাগিব, কাৰণ একো নকৰাকৈ বহি থাকিলে জীৱনত কোনো ধৰণৰ পৰিৱৰ্তন নাহিব। এতিয়া সময় আহি গৈছে যে আপুনি নিজৰ ওজন নিয়ন্ত্ৰণত আনক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। কিছুমান নিশ্চিত গুৰুত্বপূৰ্ণ কাম আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। মনোৰঞ্জনৰ লগত জড়িত গতিবিধিসমূহত সময় অতিবাহিত কৰিলে আনন্দ লাভ কৰিব, যদিহে গোটেই পৰিয়ালৰ সদস্যসমূহ তাত অংশগ্ৰহণ কৰে। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি আপোনাৰ প্ৰিয়জনে বহুত সোনকালে খং কৰিব পাৰে। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হ'ব। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে, যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পষ্টভাৱে প্ৰকাশ পাব। মন মগজু বেয়া হোৱাৰ বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে। শৰীৰত সোণ পৰিধান কৰাটো আৰ্থিক পক্ষৰ বাবে শুভ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কামত বহুত বেছি পিছুৱাই যাব, কাৰণ আপোনাৰ স্বাস্থ্য ভাল নাথাকিব আৰু আপোনাৰ লগ নিদিব। ইয়াৰ বাবে আপুনি বহুত জৰুৰী কাম মাজতে এৰি দিব লগা হ'ব পাৰে। এনেকুৱা অৱস্থাত ধৈৰ্য আৰু সাহসেৰে কামৰ সন্মুখীন হওক। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক। যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহঁতৰ স্বাস্থ্য বেয়া হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হ'ব পাৰে। বন্ধুৰ লগত সন্ধিয়া অতিবাহিত কৰা সময়ত কৰা বজাৰে আপোনাক বহুত আনন্দ আৰু ৰোমাঞ্চকৰ হ'ব। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰ ৰাখিব নোৱাৰে। আপুনি যদি কৰ্মক্ষেত্ৰত ভাল ফল পাব বিচাৰিছে তেন্তে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক, নহ'লে বছৰ দৃষ্টিত সদায় বেয়া হৈ থাকিব। কাম সোনকালে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হ'ব আৰু আপুনিও সতেজ অনুভৱ কৰিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। ককা আইতা আৰু তেনেকুৱা বয়সীয়া লোকৰ সন্মান কৰিলে স্বাস্থ্য ভাল থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আপোনাৰ অতি কাল্পনিক যোজনাসমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। ব্যক্তিগত বিষয়সমূহ সমাধান কৰিবলৈ আপুনি অলপ উদাৰ হোৱা উচিত, কিন্তু নিজৰ
জিভাক অলপ নিয়ন্ত্ৰণ কৰক যাতে আপোনাৰ কথাৰ বাবে কোনো মানুহে দুখ নাপায়, বিশেষকৈ যোনে আপোনাক বহুত ভাল পায় আৰু আপোনাক বহুত স্নেহ কৰে। শাৰীৰিক ব্যায়ামৰ যেনে এতিয়া কোনো প্ৰয়োজন নাই। আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে। নতুন পৰিযোজনা আৰু খৰচ কৰাৰ পৰা বিৰত থাকক। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱনসংগীৰ লগত আত্মীয়তা বোধ এটাৰ অনুভৱ কৰিব। ৰূপৰ খাৰু পৰিধান কৰিলে আপোনাৰ আৰ্থিক স্থিতিৰ বহুত উন্নত হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি উৰ্জাদি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব। যি লোকসকলে ভেটি মাটি কিনিছিল আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰে সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। এনেকুৱা বিষয়ত কথা কোৱাৰ পৰা বিৰত থাকক, যাক লৈ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাৎ লাভৰ সম্ভাৱনাও আছে। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকা পচন্দ কৰিব। ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হ'ব। জীৱন লগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব। প্ৰেমত সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ কুকুৰ অথবা কুকুৰৰ পোৱালিক এবাটি ভৰা গাখীৰ খাবলৈ দিয়ক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলক খেলা ধূলাই আকৰ্ষিত কৰিব, আকৌ ধ্যান আৰু যোগে আপোনাক লাভান্বিত কৰিব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। আপোনাৰ সন্তান আপোনাৰ জীৱনত জটিল কৰি তুলিব পাৰে। মৰমৰ অস্ত্ৰপাত ব্যৱহাৰ কৰি সিহঁতক বুজাওক আৰু এই সমস্যাৰ সমাধান পাওক, লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। মনত ৰাখিব যে অকল মৰমেহে মৰম আনিব পাৰে। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰে চাব। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়েই ভাল দিন। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিছু সময় নিজৰ জীৱনসংগীৰ লগত কটাব পাৰিব। বিবাহিত জীৱনৰ ফালেদি চাব গ'লে আজি দিনটোত আপুনি ভবাৰ দৰেই ভালকৈ পাৰ কৰিব পাৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সুস্থ শৰীৰৰ বাবে বহুত দূৰলৈ খোজকাঢ়ি ফুৰক। যিসকল লোক দুগ্ধ উদ্যোগৰ লগত জড়িত সিহঁতৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগত অতিবাহিত হ'ব। আজিৰ দিনাখন আপুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভূত অনুভৱ কৰিব। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব। মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় কোৱা অবিহনে আপোনাৰ কথা মানি ল'ব। আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু এইখিনি সময়ত আপোনালোক দুজনৰ অলপ তৰ্ক হ'ব পাৰে। আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। পৰিয়ালত সুখ শান্তি বাহাল ৰাখিবৰ বাবে গৰুক আটা খুৱাওক আৰু কলা পৰুৱাক চেনি খুৱাওক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আত্মচিকিৎসাই আপোনাৰ স্বাস্থ্যৰ বাবে হানিকাৰক পৰিগণিত হ'ব। যিকোনো ঔষধ খোৱাৰ আগত চিকিৎসকৰ উপদেশ লওক, নহ'লে আপোনাৰ পিছলৈ অসুবিধা হ'ব পাৰে। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। কাম কাজত প্ৰয়োজনতকৈ অধিক অশান্তি চলি থকাৰ বাবে পৰিয়ালৰ প্ৰয়োজন আৰু ইচ্ছাসমূহক অৱহেলা নকৰিব। আজিৰ ৰোমাঞ্চ আপোনাৰ মন মগজুত আৱৰি থাকিব। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ বদনাম হ'ব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত কথা পাতিব পাৰে। আজিৰ দিনাখন আৰম্ভ কৰা নিৰ্মাণ কাৰ্য সন্তোষজনকভাৱে পূৰণ হ'ব। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমান্টিক। ভাল ভাল বস্তু খোৱা, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। ভাল স্বাস্থ্যৰ বাবে মা, আইতা আৰু অন্য বয়স্ক মহিলাৰ পৰা আশীৰ্বাদ লওক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাহিৰৰ গতিবিধি আপোনাৰ বাবে লাভান্বিত বুলি প্ৰমাণিত হ'ব। মহলত থকা দৰে জীৱনশৈলীয়ে আপোনাক সদায় চিন্তিত কৰি ৰাখিব, যাৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিক বিকাশ বন্ধ হৈ যাব। এই স্বভাৱ আপোনাক খঙাল আৰু অস্থিৰ বনাই দিব পাৰে। কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশংকা আছে, যাৰ ফলত আপোনাৰ ধন লাভ হ'ব।
আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ ৰোমান্টিক ভাৱনাসমূহ অন্যক কৈ নুফুৰিব। যি কাম আপুনি কৰিছে তাৰ শ্ৰেয় আন কাৰোবাক লৈ যাব নিদিব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব যি আপুনি শুনিব বিচাৰি আছিল। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব, কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেতে আপোনাৰ বাবে কিবা কিবি কৰোঁতে ব্যস্ত আছিল। ভাল স্বাস্থ্যৰ বাবে পূব দিশে মুখ কৰি আহাৰ গ্ৰহণ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিৰাশাবাদী ব্যৱহাৰ আপুনি পৰিহাৰ কৰা উচিত, কাৰণ ই আপোনাৰ সম্ভাৱনাপূৰ্ণ সুযোগসমূহো নোহোৱা কৰিব পাৰে, নহ'লে ই আপোনাৰ আভ্যন্তৰীণ সন্তুলন ভংগ কৰিব পাৰে। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপান আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক। এইবোৰে আপোনাৰ স্বাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিকভাৱে দুৰ্বলো কৰি তোলে। আপোনাৰ ব্যক্তিগত দিশত হোৱা যিকোনো বৃহৎ বস্তু আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে উল্লাসৰ খবৰ লৈ আহিব। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব। দিনৰ আৰম্ভণি হ'ব আপোনাৰ প্ৰিয়জনৰ এক হাঁহি দি, আৰু ৰাতিৰ সমাপ্ত হ'ব এই সপোনে দি। আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ পৰিয়ালৰ সহযোগ আছে বাবে আজি আপুনি অফিচত উন্নতি কৰিব পাৰিছে। যদি আপুনি যিকোনো বিবাদত ঘনীভূত হৈ যায় তেন্তে মতামত দিয়াৰ পৰা বিৰত থাকক। সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয়, আৰু আপোনাৰ জীৱনসংগী আজি এই কথা প্ৰমাণ কৰিব। আটা, চেনি আৰু ঘিউৰ এটা মিশ্ৰণ নাৰিকলৰ ভিতৰত ভৰাই আহঁত গছৰ তলত ৰাখিলে আপোনাৰ অৰ্থ উপাৰ্জন বাঢ়িব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ উৰ্জা দি ভৰপূৰ থাকিব আজিৰ দিনটো, কিন্তু কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয়, আৰু অকল এজনৰ সুখ দৰ্শকৰ দৰে বহি নথকাটোৱেই শ্ৰেয় হ'ব। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা। আজি আপুনি ৰোমান্টিক অনুভৱ কৰি থাকিব। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পৰা পোৱা সহযোগে আপোনাক উৎসাহিত কৰিব। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে খুব এটা বিশেষ নহ'ব, কাৰণ বহুত বিষয়ত আপোনাৰ লগত বহুতৰে অসহমতি হ'ব পাৰে, আৰু ইয়াৰ বাবে অন্যৰ লগত আপোনাৰ সম্পৰ্কও বেয়া হৈ যাব পাৰে। আপোনাৰ ইষ্ট দেৱতাক পূজাত ৰঙা সেন্দুৰ অৰ্পিত কৰিলে স্বাস্থ্য ভালে থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।